3, 2, 1. বল তই এইখন ঘৰ তোৰ আজিৰ কাৰণে লাষ্ট টাইম বল শুনকচোন আপুনি মোৰ বুকুৰ পৰা ৰাণীক কিয় নিব খুজিছে ৰাণী নিনিব কণমানিজনীক আপুনি আনৰ হাতত তুলি দিবলৈ আপোনাৰ দুখ লগা নাইনে আপোনাৰ তাই ছোৱালী তোৰ ছোৱালী মই ডাঙৰ দীঘল কৰিব নোৱাৰো মোৰ ল'ৰাটো আছে নহয় সিয়ে মোক চাব তই ছোৱালীজনীক লৈ সপোন নেদেখিবি সেইজনীয়ে জেগা বন্দী কৰিবলৈ আহিলে সেই পৃথিৱীলৈ সেয়েহে মই এইজনীক এইখন ঘৰ ডাঙৰ কৰিব নোৱাৰো ইমান টকা পইচাৰ অভাৱ হৈছে সেয়েহে মই জিতেন ছাৰক কথা দিলোঁ নহয় জিতেন ছাৰৰ পৰা মই টকা লৈ আহিম তই চিন্তা নকৰিবি শুনকচোন মোৰ বুকুৰ পৰা ৰাণীক কিয় কাঢ়ি নিছে তই তোক মই বেচিলেহে শান্তি পাম সেই টকাই মই বহি বহি খাম তই একো কথা নকবি নহ'লে তোৰ গাত মাৰ পৰিব শুনিছ নহয় মোৰ কথা তই এক চোতা মোৰ পাছে পাছে নাহিবি মোৰ বুকুৰ পৰা মোৰ ছোৱালীজনী মোৰ মানুহজনে কাঢ়ি নিলেও মই কেনেকৈ থাকিম জীয়াই মনেশ্বৰ তুমি সঁচাকৈ তোমাৰ ছোৱালীজনী আমাৰ হাতত গতাই দিছা মনেশ্বৰ এয়া সঁচাকৈ নে মই কি দেখিছো ছাৰ আচৰিত নহ'ব মই মোৰ ছোৱালী আপোনালোকৰ হাতত গতাই দিছোঁ সেইটো বাবদ কিন্তু মোক যিমান টকা কম সিমানেই দিব লাগিব কাৰণ মই মোৰ ছোৱালীজনীক আপোনালোকক চিৰজীৱনৰ কাৰণে দি দিছোঁ এয়া আপোনালোকৰে ছোৱালী আৰু মই মাথো জন্মহে দিলোঁ হ'ব একো চিন্তা নকৰোঁ মোৰ ল'ৰাটো আছে যেতিয়া সিয়ে মোক ভৱিষ্যতে চাব এইক আপোনালোকৰ হাততে মই গতাই দিছোঁ মনেশ্বৰ তুমি আমাক ইমান ডাঙৰ এটা আশাৰ পৰা তুমি আমাক বচাইছা ডাঙৰ এটা আশা পূৰণ কৰিছা তোমাক আমি যি ইচ্ছা তোমাক তাকেই দিম এতিয়াৰ পৰা মোৰ কোনো চিন্তা নাই মই এক নিজৰ ছোৱালীৰ দৰে মৰম কৰিম মোক মা বুলি মাতিব আৰু তাতকৈ মোৰ সৌভাগ্য কথা হৈছেনে বাৰু মই আৰু একো নাভাবোঁ তোমাক ছাৰে কিমান টকা লাগে সকলোবিলাকে দিব তুমি মাথো এতিয়া টকাখিনি লৈ যাবা ঐ ৰাণী আজিৰ পৰা তই আৰু ৰাজৰাণী হৈ ডাঙৰ হবি নাকান্দিবি তোক ছাৰ বাইদেউ বহুত মৰম কৰিব মই এতিয়া তোৰ পইচাই বহি বহি খাম তই দুখ কৰি নাথাকিবি চাওঁ এইফালে তুমি আজিৰ পৰা মোৰ ছোৱালী হয় এইখন ঘৰত থাকিব লাগিব তুমি এতিয়াৰ পৰা আমি নতুন মা পাপা তুমি চিন্তা নকৰিবা মাজনী তোমাক আমি মৰমেৰে ডাঙৰ দীঘল কৰিম মনেশ্বৰ তোমাৰ ছোৱালী আমাক হাতত গতাই দিলা আমি বাৰু নথৈ সুখী হৈছোঁ কিন্তু তোমাৰ মানুহগৰাকীয়ে বাৰু এই কাৰ্যত এনে কাৰ্যত তেওঁ সন্মতি দিছেনে তুমি মানুহগৰাকীৰ লগত ভালদৰে আলোচনা কৰি এইক আমাৰ হাতত গতাই দিছানে সেয়ে ছাৰ একো আপুনি চিন্তা নকৰিব আমাৰ তাই এইটো কথা শুনি ভালহে পাইছে মাথো আপুনি এইক ভালদৰে ডাঙৰ দীঘল কৰিব আৰু মোৰ ল'ৰাটো আছেই দেখোন মোৰ পৰিয়ালত এনেও ছোৱালী সকলোৰে আছে আৰু সেয়েহে মই মোৰ ছোৱালী এইক মই ডাঙৰ কৰিব নিবিচাৰোঁ কাৰণ মোৰ পৰিয়ালত সকলোৰে ছোৱালী আৰু মোৰ পৰিয়ালত অকল মোৰেই ল'ৰা সেয়েহে মোৰ ল'ৰাটোৱে ডাঙৰ দীঘল হৈ মোকেই চাব সি ভাল মানুহ হ'ব সেয়েহে এইক মোৰ প্ৰয়োজন নাই মই সেয়েহে আপোনাৰ হাতত গতাই দিলোঁ আৰু আমাৰ তেওঁ এই বুলিয়ে কৈছে মুঠতে আপুনি মোক এতিয়া টকা দিয়ক এইক মই থৈ এতিয়া ঘৰলৈ যাওঁ আজি যে মই কিমান সুখী হৈছোঁ ভিতৰলৈ বোলা মনেশ্বৰ ভিতৰলৈ আহা ভিতৰতে মই তোমাক টকা দি পঠাম কিমান লাগে তুমি ভিতৰতে ক'বাগৈ ছাৰ মই বেছিকৈ কোৱাই নাই 5 লাখ টকা দিলেই হৈ যাব ঠিক আছে বাৰু তুমি বিচৰা মতেই পাবা আহাচোন ভিতৰলৈ আহা বাইদেৱে কিন্তু বৰ ভাল পাইছে ছাৰক মই যিমান টকা ক'লোঁ সিমান টকাই দিম বুলি কৈছে মই আৰু বাকী কথা চিন্তা কৰি নাথাকোঁ দুদিন এদিন কান্দিবই ৰাণীয়ে পিছলৈ চব সময়ৰ লগত মিলি যাব সময়ৰ লগত সকলো এতিয়া খাপ খাই পৰিব এতিয়া মই একো চিন্তা কৰি নাথাকোঁ এতিয়া মুঠতে ছাৰৰ হাতৰ পৰা টকা লওঁ আৰু ঘৰলৈ যাওঁ ঐ মই তোক কান্দি নাথাকিবলৈ তোক মই কৈছোঁ নাই তই যদি এনেদৰে কান্দি থাক নহয় তোৰ জীয়াৰৰ নিচিনা তোকো ক'ৰবাত গৈ মই বেচি থৈ আহিম মা কি কৈছে দেউতাই কাক বেচি থৈ আহিলে মই একো বুজি পোৱা নাই ভণ্টি ক'ৰবালৈ গৈছে নেকি আৰু কালিয়ে যোৱা আজিলৈকে অহাই নাই যে আৰু তুমি কান্দি আছা মোৰ শুনো তোৰ ভণ্টি সেই দেউতাৰাই বেছি থৈ আহিলে
সেই টকাৰে তেওঁ 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 হেনো বহি বহি খাব। কি মানুহ তোৰ দেউতা? তোৰ দেউতাৰ এয়া নহয়, এয়া দেউতাৰ নামত কলংক। তোৰ তোৰ ভণ্টিক তই দেখিবলৈ নাপাও। শুন, তই চুপ থাক। এই বংশত সকলোৰে ছোৱালী, আৰু মোৰো তেনেকৈ এজনী ছোৱালী হৈছিল, আৰু ভগৱানে মোক এটা ল'ৰা দিছে। কাৰ ল'ৰা আছে হা? কাৰ ল'ৰা আছে? সেয়ে মোৰ ল'ৰাটো আছে যেতিয়া মোৰ ল'ৰাই মোক খুৱাব, আৰু ছোৱালী মোক নালাগে। মইতো কৈ আছিলোঁ নহয়, ছোৱালী চবৰে আছে, সেয়েহে মোৰ ছোৱালীজনী দৰকাৰ নাই। ডাঙৰ হৈ কি কৰিব হা? মোক খুৱাব, পিন্ধাব। সেয়েহে মোৰ ল'ৰাটো যেতিয়া আছে সি ডাঙৰ হৈ মোক খুৱাব। সেয়েহে মই ছোৱালীজনী দি থৈ আহিলোঁ ছাৰহঁতৰ হাতত। ছাৰহঁতে খুৱাই পিন্ধাই ডাঙৰ মানুহ, ভাল মানুহ কৰিব, টকা পইচা থকা মানুহ। সেয়েহে তই চিন্তা নকৰিবি, তোৰ ছোৱালীৰ কাৰণে তই কান্দি নমৰিবি। এতিয়া ল'ৰাটোৰ কথা তই ভাব। কিয় মনে মনে থাকিম? তাই আপুনি জন্মৰ, তাই আপোনাৰ অংশ নহয়। হা, মই জন্ম দিছোঁ হয়, আপোনাৰো সমান দায়িত্ব আছে এজনী ছোৱালী ডাঙৰ কৰা। আপুনি কি দেউতাক? নিজৰ ছোৱালীজনী হৈ আনৰ হাতত আপুনি গতাই দিছে, টকা লৈ আহিছে। মই কেনেকৈ সহ্য কৰোঁ এই বিষ, এই যান্ত্ৰণা? মই তোৰ কথা মাথা মাৰি থাকিম? মই মোৰ কাম কৰি যাম। নাজানো আৰু এই মানুহটো আৰু কি কি মই দেখিবলৈ আছে, কি কি সহ্য কৰিবলৈ আছে। ছাৰ, আপোনাক একেবাৰে 3 মাহৰ পাছত লগ পাইছোঁ। আপুনি ঠিকে আছে ছাৰ? আৰু পিছে আজি এই ৰাস্তাৰেদি আহিলে যে? আনকালেতো আপোনাক এই ৰাস্তাৰে কামলৈ অহা নেদেখোঁ। মনেশ্বৰ, আৰু তোমালোকে কেতিয়া মোক দেখিবলৈ পাবা ঠিকনা নাই, বুজিছা? মই এতিয়া এই জেগাৰ পৰা যামগৈ একেবাৰে বদলি হৈ। ভাবিছোঁ মুম্বাইতে ছেটেল হৈ যাম। আৰু ৰাণীও এতিয়া ধুনীয়াকৈ আমাৰ লগত তাই এডজাষ্ট হৈ গৈছে। এতিয়া যিহেতু মোৰ কাম কলকাতাতে হ'ব, সেয়েহে আৰু ইয়াৰ পৰা একেবাৰে বদলি হৈ যাম। কি ছাৰ, আপুনি ইয়াৰ পৰা একেবাৰে যাবগৈ? একেবাৰে যামগৈ। এতিয়া ৰাণীৰ ভৱিষ্যতটো আছে, আৰু মই এতিয়া ৰাণীৰ কাৰণে সকলো কৰিবলৈ সাজু আছোঁ। তাইৰ ভৱিষ্যত আছে, আৰু সেয়েহে ইয়াত থাকিলে যিহেতু তাই তোমাৰ কথা কেতিয়াবা কাণত পৰিবও পাৰে, সেয়েহে এইবিলাক কথা তাই যাতে কাণত নপৰে, সেয়েহে এই ঠাই একেবাৰে এৰি যামগৈ বুলি ভাবিছোঁ। তুমিও যিহেতু তাইৰ দেউতাক ন, কেতিয়াবা যদি তাই ডাঙৰ হৈ অহাৰ লগে লগে তোমাৰ কাণত যদি পৰে, সেইটো বাৰু তুমি মানিব পাৰিবা, কিন্তু তাইৰ কাণত পৰি তাই মনত দুখ পাব। সেই এইবিলাকৰ পৰা তাইক একেবাৰে আঁতৰাই নিজৰ মাক দেউতাকৰ দৰে পিতৃ মাতৃৰ তাইক আমি স্থান দিছোঁ। তাই সেয়া স্থান পাব। সেয়েহে আৰু এই ঠাইত আমি নাথাকোঁ আৰু, বুজিছা? তেনেহে কথা নেকি ছাৰ? মই জন্ম দিলোঁহে মাথো, এতিয়া কিন্তু বেষ্ট আপুনি চিন্তা কৰিছে তাইৰ কথা। হ'ব দিয়ক, আপুনি তাইক কি কৰে কৰিবগৈ। মই আৰু তাইৰ কথা নাভাবোঁ আৰু আপুনি তাইক জানো মই ভাল মানুহ বনাব বুলি। সেই অনুপাতে মোৰ ল'ৰাটো আছে যিহেতু মোৰ ল'ৰায়ে খুৱাব। আপোনাক আৰু মই ছোৱালীজনী দি দিলোঁ যেতিয়া আৰু মোৰ একো চিন্তা নাই। আৰু আপুনি মুঠতে তাইৰ ভৱিষ্যতটো কেনেদৰে গঢ়ে সেইটো আপোনাৰ কথা। মই এতিয়া একেবাৰে সুখী। মোৰ ল'ৰাটো আছে নহয়, মোৰ ল'ৰাটোৱে চাব। হয় বাৰু দিয়া, আৰু তোমাৰ দৰে এনেকুৱা এজন পিতৃ পালোঁ যে তুমি নিজৰ ছোৱালীজনী মোক দি দিছা। সেইটো কথা লৈ ভাবিলেও মই কিন্তু বেষ্ট লাকি। সেয়েহে মই ৰাণীক ভাল মানুহ কৰিবই লাগিব, বুজিছা? ঠিক আছে বাৰু দিয়া, মই গৈ থাকোঁ। পিছে আৰু তোমালোকক কেতিয়া লগ পাম সেয়া আৰু ভগৱানেহে জানে। আহিছোঁ দিয়া, মই এতিয়া যাওঁ। ঠিক আছে বাৰু দিয়ক। মই যি কৰিলোঁ ভালেই কৰিলোঁ পাই। ৰাণীক যে ছাৰৰ হাতত গতাই দিলোঁ যেতিয়া, আৰু ছাৰে ভাল মানুহ নিয়োগ কৰিব, আৰু সেইটো বাবদ মই টকাও পালোঁ নহয়। সেইখিনি টকাই আৰু মই কেইবা বছৰলৈ বহি বহি খাব পাৰিম। বেংকত সাঁচি ৰাখিম, মন গ'লেও উলিয়াই আনিম 2 টকা, আৰু একো টেনশ্যন নাই। মোৰ ল'ৰাটো আছে যেতিয়া আৰু মই মোৰ ল'ৰাটোক লৈ এতিয়া কথাহে ভবাহে কথা। এতিয়া মই আৰু ৰাণীৰ কথা ভাবিবলৈ বাদেই দিলোঁ। ছাৰহঁতে যিহেতু নিজৰ ল'ৰা ছোৱালীৰ দৰে, নিজৰ ছোৱালীৰ দৰে তাইক মৰম কৰিছে, তাইক তুলি তালি ডাঙৰ কৰিব। মই আৰু তাইৰ কথা ভাবিবলৈ আজিয়ে বাদ দিলোঁ। দেখিছা ৰুণ, আজি মই সকলোৰে আগত তোমাক কৈ দিলোঁ মই তোমাক ভাল পাওঁ বুলি, তোমাক মই বিয়া কৰিব খুজিছোঁ বুলি। আজি এই হোটেলখনত কিমান মানুহ আছে, আজি সকলোৰে আগত মই চিঞৰি কৈ দিলোঁ।
মোক এতিয়াও মোক বিশ্বাস নকৰা? মই এইটো কথা সঁচাকৈ কৈছোঁ নে মিছাকৈ কৈছোঁ? অ'কে বাবা, ময়ো তোমাক ভাল পাওঁ। আজি সকলোৰে আগত ময়ো এষাৰ কথা কৈ দিলোঁ। ব'লা আৰু অকণমান এনজয় কৰোঁ। আহা অকণমান ডান্স কৰি লওঁ, তাৰপিছততো আজি ৰাতিলৈ আজি এই হোটেলতে আমি থাকিব লাগিব নহয়। অ'কে বাবা, মইতো তোমাৰ লগত আছোঁৱেই। নিপেন, ছেকেণ্ড পেচেণ্টগৰাকীক মাতি দিবা। মই এতিয়া আজৰি হ'লোঁ, কফি কাপ খাই আহিলোঁ দিয়া। তুমি সোনকালে গৈ মাতি দিয়াগৈ। আজি মই সোনকালে যাব লাগিব, সেয়েহে সোনকালে মাতি দিয়াগৈ পেচেণ্টগৰাকীক। মোৰ দেউতাৰ আজি বাৰ্থডে, জন্মদিন, সেয়েহে মই সৰুকৈ কিবা এটা আয়োজন কৰিছোঁ। যোৱা সোনকালে তেওঁক মাতি দিয়া, যিহেতু তেওঁ এগৰাকী ৰোগী। নোচোৱাকৈ নগ'লে মোৰো ভাল নালাগিব, সেয়েহে তেওঁক সোনকালে মাতি দিয়াগৈ। ঠিক আছে মেম, মই তেওঁক মাতি দিছোঁগৈ। অ'কে, লেট নকৰিবা কিন্তু। জোনাকী মেম সঁচাকৈ বহুত এগৰাকী ভাল ডক্তৰ। তেওঁ কোনোদিনে কোনো পেচেণ্টক ঘূৰাই নপঠায়। তেওঁ লাগিলে যিমানে কাম নাথাকক, তথাপি তেওঁ পেচেণ্টক চাইহে তেওঁ নিজৰ কামটো কৰেগৈ, সেইকাৰণে ভাল লাগে। হেৰা, মাজনীও কৈছে মই হেনো এইটো ট্ৰেন্সফাৰ হৈ ল'ব লাগে। তাইও হেনো অসমত থাকিবই বিচাৰে, সেয়েহে তাইও অসমতে ক্লিনিক এখন তাতে খুলি ল'ব হেনো। মই তাইক কথাটো কালি কৈছিলোঁ যে মোৰ যে বদলি হৈছে, একেবাৰে চাকৰিকাল শেষ নোহোৱালৈকে এই ঠাই এৰি যাব লাগিব। ইয়াৰ পৰা একেবাৰে বদলি হৈছোঁ। এই কথাষাৰ তাইক কওঁতে তাই ভালহে পাইছে, বুজিছা। তাইও হেনো ইয়াৰ পৰা অসমতে থাকিবলৈ মন আছে। তাই হেনো ইয়াত থাকি ভাল লগা নাই, ইমান বছৰে ইয়াত থাকিলেই। কিন্তু মই জানা, এই ঠাই এৰি যাবলৈ মোৰ একেবাৰে মন নাই। মোৰ অসমলৈ ঘূৰি যাবলৈ মন নাই। কাৰণ যদি মাজনীয়ে আমাৰ কথা যদি জানে যে তাই আমি নিজৰ পিতৃ মাতৃ নহয়, যদি অসমত গৈ এইবিলাক কথা জানি গৈ তাই আমাৰ প্ৰতি মৰম থাকিব জানো? এইবিলাক কথা ভাবিহে মোৰ ভয় লাগিছে জানা। চিন্তানো কিয় কৰিছে? যি হ'ব ভালেই হ'ব। মাজনীও যিহেতু তাই অসমলৈ যোৱাটো বিচাৰিছে, আৰু হয়তো তাই নিজৰ গুৰিটো তাই গম পাইছে যে আমি অসমতে আছিলোঁ, আৰু তাই যিহেতু এই সমাজত তাই বেয়া পাইছে, সেয়ে তাই নিজৰ আপোন ঠাইডোখৰতে তাই কিবা এটা কৰোঁ বুলি ভাবিছে। হ'ব দিয়ক, একো নহয়। মোৰ বিশ্বাস আছে তাই আমাক এৰি কলৈকো কাৰো কথা নুশুনে, আৰু তাই জানিলেই জানিবা, কিনো হ'ল সেইটোতে। তাইক আমি ইমান মৰম দিছোঁ, তাইও সেইখিনি আমাৰ পৰা পাইছে, আৰু তাইও জানো আমাক মৰম নকৰে? চোৱাচোন, তুমিনো এইবিলাক কথা কিয় চিন্তা কৰা? হ'ব আৰু একেবাৰে শেষৰ সময়কণ জিৰণি অসমতে লওঁগৈচোন। এতিয়া ইমান দিন কলকাতাত থাকিলোঁ জানিবা, ইয়াতে মাটি বাৰী কৰিলোঁ, এই ঘৰ এই বিল্ডিং আমি বেচি দিম, এই টকা পাম, তাতে আকৌ অসমত গৈ মাটি ল'ম, তাতে ধুনীয়াকৈ ঘৰ সাজিম। তাতে ছোৱালীজনীয়ে কিবা এটা কৰিব বিচাৰিছে, তাইও এতিয়া এগৰাকী ভাল চকুৰ ডক্তৰ হৈছে, আৰু তাতনো কি ভাবিবলগীয়া আছে? যি হ'ব সময়ত দেখা যাব। আপুনি মিছাতে চিন্তা নকৰিব। নহয়, তাইকতো আমি জন্ম দিয়া সন্তান নহয়। তাই কেনেবাকৈ যদি তাই নিজৰ মাক বাপেকৰ সন্ধান পায়, মইতো সিহঁতক মনৰ পৰা পাহৰিয়ে পেলাইছোঁ। কাৰণ মই আকৌ পুনৰ ঘূৰি যাব নিবিচাৰোঁ। তাই যদি নিজৰ জন্ম দিয়া মাক বাপেকক পায়, যদি আমাৰ প্ৰতি মৰম হেৰাই যায়, কি হ'ব? এইবিলাক কথাহে মই ভাবিছোঁ। মোৰ বদলি তাইক অনাৰ পাছতে মোৰ ট্ৰেন্সফাৰ হোৱাৰ কাৰণে কলকাতাত লৈ অহাৰ কাৰণে মোৰতো ভালেই লাগে, কাৰণ মই একেবাৰে অসমৰ পৰা আঁতৰি আহিছোঁ বুলি ভাবি লৈছোঁ মনতে। কিন্তু আকৌ এতিয়া যাবলগীয়া হৈছে, তাতে মোৰ আকৌ কামটো দি দিছে। নাজানো আৰু কি হ'বলৈ গৈ আছে। একো নহয়, যি হ'ব সময়ত সকলোবিলাক ভালেই হ'ব। আমিতো অতীতত একো বেয়া কৰি অহা নাই, সেয়েহে ভৱিষ্যতেও ভালেই হ'ব দিয়ক। আৰু মোৰ মাজনীৰ ওপৰতো বিশ্বাস আছে। আমি যেনেকৈ তাইক গঢ় দিলোঁ, তাই ভাল এজনী ছোৱালী, তাই সকলো ভাবিব পৰা গুণ, এজনী বহুত গুণৱতী ছোৱালী। তাই আমাক মা দেউতা বুলি মাতে, তাতোতকৈ আৰু সুখৰ কথা একোৱেই নহয়। তাইক আৰু আমাক, তাই এই মৰমখিনিৰ বাদে আমাক আৰু একোৱেই নালাগে, আৰু তাইও আমাক বহুত ভাল পায়। আপুনি মিছাতে এইবিলাক কথা, অদৰকাৰী কথা চিন্তা কৰি নাথাকিব।
একো নহয়, যি হ'ব ভালেই হ'ব। হ'ব, আপুনি এতিয়া অফিচৰ পৰা চাইনবিলাক কৰি এতিয়া কেতিয়ালৈ আমি যাব লাগিব অসমলৈ? এই হ'ব আৰু অহা মাহতে হ'ব, সকলোবিলাক চাইন কৰিলে হৈ যাব। এতিয়া এই বিল্ডিং ল'ব মোৰ লগৰ ফ্ৰেণ্ড এজনৰ বন্ধুৱেকে মোৰ ঘৰটোৰ কথা কৈছে। তেওঁ 3 কোটি দিম বুলি কৈছে ঘৰটো। তাকে অলপ কম বেছ কৰিব লাগিব। দি দিম আৰু নিজৰ বন্ধু হিচাপে ইমান দাম ধৰি নাথাকোঁ, অলপ কমতেই দি দিম বুজিছা। হ'ব আৰু টকা পইচা বহুত আছে, ইমান টকা পইচা নালাগে। হ'ব আৰু দিয়ক, আপুনি টকা পইচাৰ লগতো ইমান লাগি নাথাকিব। বহুত কৰিলোঁ, এতিয়া আৰু ছোৱালী আছে নহয়, ছোৱালীয়ে যি ভাবে যি কৰে কৰিব। আপুনি মিছাতে চিন্তা কৰিব নালাগে। মুঠতে আপুনি এই ঘৰটো ভাল মানুহৰ হাতত গতাই দিলেই হ'ল। যেনেকৈ মৰমেৰে ৰাখিছিলোঁ ঠিক তেনেদৰে এই ঘৰখনো ৰাখিলেই হ'ল। ৰুণ, মই তোমাৰ মতে সকলোবিলাক কৰিলোঁ। মই মোৰ নিজৰ মা দেউতাক ঘৰৰ পৰা উলিয়াই ঘৰ মাটি ভেটি সকলো বেচি সেই টকা মই তোমাৰ এই বিজনেছত লগাইছোঁ। কোম্পানীৰ নামত তোমাক মই দি দিছোঁ। আকৌ তুমি মোক ইমান কথা শুনাইছা। মই নতুনকৈ কামত জইন কৰিছোঁ। তুমিতো তোমাৰ পাপাৰ এই কোম্পানীত তুমি আগৰ পৰাই এই বিজনেছটো চলাই আছা। তুমিতো আগৰ পৰাই জানা এইবিলাক কাম। মই যিহেতু নতুন, তুমি সেয়েহে মোক ইমান টানকৈ কথা শুনাব নোৱাৰা। মোৰ ইয়াত টকা দি থৈছোঁ। পল, হ'ব দিয়া। মই আজিহে এনেদৰে ক'লোঁ তোমাক, সেইটো কথাকে মানে তুমি ভাবিয়ে আছা। অকণমান ষ্ট্ৰিক হ'বই লাগিব। ইমান ইয়াত মই ঘেহিলে বাকী মানুহবোৰৰ, বাকী এমপ্লয়ীবিলাকৰ আগত তোমাক মই কৈ থাকিব নোৱাৰোঁ নহয়। মই যেনেকুৱা মোক তেনেকৈ তুমি একচেপ্ট কৰিব লাগিব, বুজি পালা নহয়? আৰু শুনা, তোমাৰ সেই মা দেউতাৰ কথা মোক কৈ নাথাকিবা। মোৰ মতে যি কৰিলা তুমি ভালেই কৰিলা। নহ'লে সেই মানুহকেইটাৰ লগত তুমি একেবাৰে একো এটা কাম কৰিব নোৱাৰিলাহেঁতেন। ঘৰৰ পৰা উলিয়াই দিলা, তাতে কি হ'ল? খাওঁগৈ য'ত খাই, কি কৰে কৰক, মৰিলেও মৰক, মোৰনো কি আহে যায়। নেক্সট টাইম তেওঁলোকৰ কথা মোক নক'বা। আৰু শুনা, বিজনেছত মন দিয়া আৰু বেলেগ কথা বাজে কথা চিন্তা কৰি নাথাকিবা। শুনা ৰুণ, বেলেগৰ আগত মোক ইমানো এনেকুৱা ব্যৱহাৰ নকৰিবা। মই ভাল পোৱা নাই। হয়, তোমাৰ এই কোম্পানীত মই মোৰ সকলো মাটি ভেটি সকলো বেছি টকা পইচা দিছোঁ। এইটো নহয় যে মই তোমালোকৰ টকা দিছোঁ কাৰণে, তোমাৰ লগত মই ইনভেষ্ট কৰিছোঁ কাৰণে, আমি টকা উপাৰ্জন কৰিম কাৰণে তুমি বেলেগৰ আগতো মোক এনেকুৱা ব্যৱহাৰ কৰিবা। মই তোমাৰ এই কোম্পানীত মই নতুনকৈ জইন হৈছোঁ, মোক নতুনকৈ এই কামবিলাক শিকাইছা, সেয়েহে অলপ ভালদৰে বুজাই দিলেও মই বুজি পাম। কিন্তু মানুহৰ আগত এনেকৈ কিয় মোক কথা কোৱা? এনেকৈ টানকৈ নক'বা। আজিয়ে ক'লোঁ, মই ভাল নাপাওঁ। হ'ব দিয়া, আজিৰ পৰা আৰু তোমাক টানকৈ একো নকওঁ। মানে এই কিছুমানে মোৰতো গৰম কৰি থাকেও, ইমান সদায় বুজাই থকা কামবিলাককে খেলি মেলি লগায়। সেয়েহে মোৰ খং উঠি গ'ল, সেয়েহে তোমাক মই অথনি টানকৈ ক'লোঁ। হ'ব বাৰু, আজিৰ পৰা বেলেগৰ আগত মই কেতিয়াও তোমাক এনেকুৱা ব্যৱহাৰ নকৰোঁ। ঠিক আছে বাবা, চৰি। হ'ব দিয়া, তোমাৰ পাপাই মোলৈ ফোন কৰিছিল, তেওঁৰ কিবা কাম এটা আছে, সেয়েহে মই এতিয়া আহিছোঁ। তুমি এইবিলাক কাম চম্ভালিবা। অ'কে বাবা, তুমি গৈ থাকা, মই এইবিলাক সকলোবিলাক চম্ভালি ল'ম। ঠিক আছে দিয়া, মই আহিছোঁ। পলক মই মৰমেৰে ৰাখিব লাগিব। সি ইমান মাটি বাৰী বেছি মাক দেউতাকক খেদি ঘৰৰ পৰা উলিয়াই সেই ঘৰ ভেটি সকলো সম্পত্তি ভেটি সি বেছি ইমান কোটি টকা মোৰ এই কোম্পানীত দি থৈছে। মই তাক আকৌ বেয়া ব্যৱহাৰ কৰিলে নহ'ব নহয়। য়েছ, এইটো কথা সদায় মনত ৰাখিব লাগিব। মই সদায় মৰমেৰে ৰাখিব লাগিব। তাক আৰু কেতিয়াও টান কথা নকওঁ। সেইটোতো যিহেতু ই মোৰ হাতলৈ আহিলে আৰুনো কি, মই মুঠতে মৰমেৰে ৰখাহে কথা। মই পলক কেতিয়াও টান কথা নকওঁ। সি ইমান কোটি টকা মোৰ লগত ইনভেষ্ট কৰি থৈছে, মই তাক কেতিয়াও বেয়া ব্যৱহাৰ কৰাটো মোৰ বাবে উচিত নহয়। চাওকচোন, আজি 5 মাহে আমাৰ নিগাজিকৈ থাকিবলৈ জেগা এটুকুৰা নাই। অ'ত থাকিছোঁ ত'ত থাকিছোঁ, কোনোবাই খেদাইছে, কোনোবাই আকৌ মৰমতে ভাত এসাঁজ খুৱাইছে। আজি দেখোন কাকো লগ পোৱা নাই। দিনটোত মানুহে
পানী এবটলো আমাক যচা নাই। আৰু আপুনি হ'ল নেদেখা, আপুনি হ'ল চকুৰে নেদেখা। আপোনাক মই টানি আজৰি ফুৰিছোঁ, একেবাৰে গাত বল নাইকিয়া হৈ গৈছে। ল'ৰায়ো কৰিলে এনেকুৱা। কি হ'ব ৰমলা, মই দেখোন এই কেইদিনমানলৈকে চকুকেইটাই অলপকৈ জিলমিলকৈ দেখা পাই আছিলো, কিন্তু আজি দেখোন একেবাৰে নেদেখা হলো একেবাৰে নেদেখা হৈছো। কি হ'ব আমাৰ দুটাৰ জীৱনটো? ল'ৰাক ডাঙৰ কৰিলো, এতিয়া আকৌ ল'ৰাই আমাক নোচোৱা হ'ল। ল'ৰাই এতিয়া আমাক ঘৰৰ পৰা উলিয়াই দিলে। তাকো ময়ো যদি চকুকেইটাই দেখা হৈ থাকিলোহেঁতেন, মই তোক ইমানখিনি কষ্ট পাবলৈ নিদিলোহেঁতেন। আজি চাচোন আমাৰ কি দশা হৈছে। বলক, আগুৱাই বলক। এতিয়ালৈকে একো অহা দেখা নাই, গাড়ী বাগী একো নাই অহা। যাব পাৰিব। সৌফালে জানো কি আছে? বৰষুণ জাকো এতিয়া ডাঙৰকৈয়ে দিছে। বলকচোন বলক, ৰাস্তাটো পাৰ হৈ লওঁ। কেনেবাকৈ গাড়ী বাগী আহিলে আকৌ বিপদেই হ'ব, বুজিছেনে? আপুনি এইটো চেগতে পাৰ হৈ ল'ব লাগিব। বলক। মই আগুৱাই গৈছো, তই মুঠতে মাতষাৰ মাতি আহিলেই হ'ল। মই তেনেদৰে যাব পাৰিম। আহক, মোৰ মাতষাৰ শুনিছে নহয়, মোৰ পাছে পাছে আহি থাকক। কি হ'ব আমাৰ জীৱনটো? শেষ হৈ গ'ল। কিবা হ'বলৈ বাকী আছেনে? মাথো মৰিবলৈহে বাকী আছে। মৰিলেই যেন সকলো শেষ, আৰু জীৱনৰ মায়া মোহ আশা ভৰসা সকলো শেষ হৈ যাব। যি দুখ আছিল, যি দুখ আছে, সেয়া সকলো মৰিলেই লগত যাব। আৰু এতিয়া যে আমাৰ কিবা এটা ভাল হ'ব, সেইটো ভাবি লাভ নাই। ঐ, এইফালে গাড়ী আহিছে চাগে দেই। কিবা গাড়ীৰ শব্দ শুনা নিচিনা লাগিছে। তই দেখিছনে গাড়ীৰ পোহৰ? মইতো একোৱেই দেখা নাই। সৌৱাত গাড়ী এখন দেখিছোঁ, এইফালে আহিছে চাগে। ময়ো ধূলি কলিহে দেখিছোঁ, বৰষুণ জাকো ডাঙৰকৈ দিয়া নাই জানো। হ'ব, মই ৰখি দিছোঁ বাৰু, গাড়ীখন পাৰ হৈ যাব। খুৰা, খুৰী, আপোনালোক কিবা বিপদত পৰিছে নেকি? কওকচোন কওক, মই কেনেদৰে সহায় কৰিব পাৰোঁ? আৰু ইমান বৰষুণত আপোনালোক ক'লৈ যায়? আহক নহ'লে মোৰ গাড়ীতে আহক, মই আপোনালোকক আগবঢ়াই থৈ আহিম। আপোনালোকৰ ঘৰ ক'ত? মাজনীও, আমি বিপদত পৰি জুৰুলা হৈ আমাৰ একো ঠিকনা নাইকিয়া মানুহ আমি। জাননে মাজনী, আমাক ল'ৰাই ঘৰৰ পৰা উলিয়াই সি ঘৰ মাটি বেচি সকলো টকা পইচা লৈ ক'লৈ গ'ল আমি একো নাজানো। আমি মতা মাইকী, আমি দুজনে এতিয়া অনাই বনাই ঘূৰি ফুৰিছোঁ। কোনোবাই খাবলৈ দিলে খাওঁ, নহ'লে আৰু এনেকেই দিনবোৰ পাৰ হৈছে। মাজনী, মোৰ মানুহজনে কেইদিনমান আগলৈকে দেখা হৈ আছিল, এতিয়া নেদেখা হোৱাৰ পৰা মোৰ আৰু হে অৱস্থা নাইকিয়া হৈছে। মাথো মৰিবলৈহে বাকী আছে। মাজনী, মই একো নেদেখো। তইনো কাৰ লগত কথা পাতি আছ? গাড়ীখন ৰখোৱাৰ দৰে লাগিলে। খুৰা, খুৰী, আপোনালোক যদি বেয়া নাপায় মোৰ লগতে আহকচোন। খুৰাক ধৰি আনক, মোৰ গাড়ীতে বহকহি। আৰু এই জেগাত মই নতুন, মই মানে অসমলৈ মা দেউতাৰ লগত একেবাৰে আহিছোঁ। মই এগৰাকী চিকিৎসক, সেয়েহে আজি ডিউটিৰ পৰা আহোঁতে মোৰ দেৰি হৈ গ'ল। সেয়েহে আপোনালোকক লগ পাইছোঁ যেতিয়া কিবা এটাতো ভালেই হ'ব নিশ্চয়। আহকচোন আহক খুৰা। মাজনী, নেযাওঁ দিয়া। তোমাৰ ঘৰত মা দেউতাই বা কি কয়? আমাক এই বাটৰ ভিকহুকেইটা তুমি ঘৰলৈ নিলে। তুমি নেলাগে, যোৱা, আমি সেনেকেই থাকিম। তুমি পাৰ হৈ যোৱা, আমি ৰখি দিছোঁ নহয়। আহক খুৰা, আপোনাৰ চকুকেইটা নিশ্চয় মই ঠিক কৰি দিম। মই এজন চকুৰ চিকিৎসক হয়, আপুনি চিন্তা নকৰিব। আহক খুৰী, আহক, গাড়ীত বহকহিচোন। আৰু এই বৰষুণত ময়োচোন আপোনালোকৰ তিতি কথা পাতি আছোঁ। বৰষুণত তিতি বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত তিতিছোঁ। আৰু আপোনালোকতো এনেদৰেই ইমান কষ্ট পাই আছে ৰ'দে বৰষুণে। আহক খুৰা, খুৰী, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ। বল, ছোৱালীজনীয়ে বৰ জোৰ কৰিছে। নিশ্চয় কিবা আমাৰ ভালেই হ'ব কিজানি। বলচোন বল। অতখন দুখ কৰি থৈ আহিলোঁ, পাপ কৰি থৈ আহিলোঁ। এতিয়া কিজানি ছোৱালীজনী আমাক কিবা সহায় কৰে। নাজানো মাজনী, তুমি আমাক কি পাইছা, কি কৰিবলৈ লৈছা একো নাজানো। ব'লা, তুমি যদি আমাক নিব খুজিছা তেনে ব'লা। আহক, সকলো ঠিকেই হ'ব। আহক। মাজনীও, গোটেই জীৱনটোৱে মোৰ দুখ
গোটেই জীৱনটোৱে কান্দি কান্দি কটাইছো, এতিয়া আৰু মৰিবলৈহে বাকী আছে। চকচোন কহু ৰাস্তাত হাঁহ পৰি থকা মানুহকেইটাক ছোৱালীজনীয়ে আনি আল পইচান ধৰি এমাহ দিনে আপোনাৰ চকুকেইটা অপাৰেশ্যন কৰি আপোনাক ভাল কৰিলে, কিন্তু তাই যে নেজানে তাই যাক চকু ভাল কৰি দিছে, তেওঁ যে তাই নিজৰ জন্ম দিয়া পিতৃ। তাই বাৰু জানিলে আমাক কি কৰিব। চাচোন, ছাৰ বাইদেৱে তাইক বৰ ভাল মানুহ কৰিলেগৈ, কিন্তু আমি ল'ৰাটোক ভাল মানুহ কৰিব নোৱাৰিলোঁ। মই নোৱাৰিলোঁ, কাৰণ মই তাক খুব মৰম কৰিছিলোঁ যে। আৰু চাচোন, মই যি সপোন দেখিছিলোঁ সেইবিলাক দেখোন একোৱেই নহ'লগৈ অ'। কোনে জানে এতিয়া যে ইমান বছৰ পাছত আকৌ যে ছাৰ বাইদেউহঁতক লগ পাম বুলি মই কোনোদিনে ভবা নাছিলোঁ। আৰু মই যে ছাৰ বাইদেউ হাতত তুলি দিয়া সেই কণমানিজনীয়ে যে মোৰ জীৱনটো ৰক্ষা কৰিব, আজি তাই ডাঙৰ হয়। কি কৰোঁ অ', আমি নহ'লে যাওঁগৈ ব'ল, ইয়াত আৰু নাথাকোঁ অ'। তাই যদি কেনেবাকৈ গম পায় মই যে তাইৰ পিতৃ আছিলোঁ, মই যে ছাৰহঁতৰ বাইদেউহঁতৰ হাতত তাইক যে মই বিক্ৰী কৰি দিছিলোঁ, এই কথা জানিলে তাই আমাক ঘিণ কৰিব। সেয়েহে তাই এতিয়া কামলৈ যাওঁতে, অফিচলৈ যাওঁতে আমি যাওঁগৈ, ব'ল আমি যাওঁগৈ। নাই, আপুনি তেনে কথা নক'ব। তাই আমাক তেনেকুৱা নকয়। মাজনীয়ে আমাক কেতিয়াও খেদি নপঠায়। চাব, তাই আমাৰ কথা জানিলে সকলোবিলাক তাই মানি ল'ব। তাই কেতিয়াও আমাক ঘিণ নকৰে। তাই বৰঞ্চ আমাক আঁকোৱালি ল'ব, মোৰ বিশ্বাস আছে। তাই বৰ মৰমীয়ালো। কিন্তু তাইক বাৰু কেনেকৈ আমি কওঁ তাই যে আমাৰ ছোৱালী বুলি? ছাৰ বাইদেউহঁতে তাইক কেনেবাকৈ ক'লে নি আকৌ? আজি তাই যে ইমান দেৰিলৈকে আমাৰ ওচৰলৈ অহা নাই, যে তাইৰ পিতৃ মাতৃ আমি বুলি। আৰু ছাৰ বাইদেউহঁতেতো আমাক মৰম কৰে, ভাল পায়, কিন্তু তাই জানিলে আমাক উলিয়াই দিব নেকি অ'? নহয় ৰমলা, মই তাইৰ আগত সকলোবিলাক ক'বই লাগিব। তাইৰ আগত মই মোৰ ভুলবিলাক মই স্বীকাৰ কৰিলেহে মই হয়তো শান্তিৰে মৰিব পাৰিম। আৰু তাইৰ কাৰণে এই পৃথিৱীখন দেখিছোঁ। যিজনীক ছোৱালী মই অপদাৰ্থ বুলি কয়, বংশত মই ছোৱালী নাৰাখোঁ বুলি কয়, মই মোৰ ল'ৰাটোক আঁকোৱালি লৈছিলোঁ। সেইজনী ছোৱালীয়ে আজি মোক ৰক্ষা কৰিছে, মোক জীৱন নতুন দিছে। মই তাইৰ আগত ক্ষমা খুজিব লাগিব, তাইক মই সকলো কথা ক'ব লাগিব। নাই, এনেদৰে আমি পলাই গ'লে নহ'ব, ভুল হ'ব সেয়া। তাইক আমি ক'ব লাগিব, সকলোবিলাক খুলি ক'ম মই। আপুনি ক'ব লাগিব, আপোনাৰ ভুলবিলাক ক'ব লাগিব। বৰঞ্চ মই নাযাওঁ, আপুনি এই সকলোবিলাক কথা আপুনি ক্ষমা খুজি বৰঞ্চ আপোনাৰ ভুলবিলাক স্বীকাৰ কৰি তাইৰ আগত আপুনি মুখ মেলিলেহে মই অন্তত শান্তি পাম। ক'ম ৰমলা, মই সকলোবিলাক ক'ম। মই তাইক সকলোবিলাক খুলি ক'ম। মনেশ্বৰো, এই সকলোবিলাক কথা বাৰু মাজনীক কেনেকৈ কওঁ? বৰ ভয় লাগে অ' মোৰ। যি হৈ গ'ল আগতে বাৰু সেইবিলাক সকলোবিলাকে হৈ গৈছে, আমি জানো সকলোবিলাক কথা। কিন্তু তাইক কেনেকৈ কওঁ খুলি যে তহঁত দুটা যে তাইৰ জন্ম দিয়া পিতৃ মাতৃ আৰু আমি যে তাইৰ তুলনীয়া পিতৃ মাতৃ? কি বুলি কওঁ, কেনেকৈ কওঁ, কি সাহসত কওঁ? এতিয়াচোন কথাবিলাক বৰ কিবালৈ ঢাল খাইলেগৈ। কেতিয়াওতো ভবা নাছিলোঁ তহঁতি এনেদৰে এইখন ঘৰলৈ এনেদৰে আহিবি বুলি, তহঁতৰ ঠিকনা এনেদৰে ওলাব বুলি। আৰু ছোৱালীটো নাজানে তহঁতি কোন। তাইক কেনেকৈ কওঁ বাৰু? ছাৰ, আমিও তাকেই আলোচনা কৰোঁ ৰমলা আৰু মই। বৰ দুখ লাগে অ', ছোৱালীজনী কেনেকৈ কওঁ জানো? মইতো একমাত্ৰ পাপী দেউতাক, মই এইবিলাক কথা কেনেকৈ কওঁ ভাবিয়ে নাপাওঁ। তাই জানো আমাক মানি ল'ব পাৰিব? মনেশ্বৰ আৰু আপুনি ইমান কিহৰ চিন্তা? তাইক আমি এইবিলাক কথা ক'ব লাগিব, তাই জানিব লাগিব। নহ'লে তাইৰ লগত অন্যায় কৰি থকা হৈছে। তাই প্ৰতিটো কথাই তাই ভাল বেয়া সকলোবিলাক কথা আমাক জনায়,
কিন্তু আমি তাইৰ এই জীৱনৰ ইমান ডাঙৰ এটা কথা তাইৰ পৰা লুকুৱাই ৰাখিব নোৱাৰোঁ, ক'বই লাগিব। আজি মাজনী আহিলে সকলোবিলাক কথা খুলি ক'ব লাগিব, সাহসেৰে ক'ব লাগিব। পিছত যি হয় হ'ব, পাছৰ কথা চিন্তা কৰি থাকিলে নহ'ব, কিন্তু অন্ততঃ জনাব লাগিব আপোনালোক কোন, আমি কোন। নহ'লে তাই সময় বাগৰি গ'লে তাই এইবিলাক কথা বেলেগৰ পৰা শুনিলে বৰ কষ্ট পাব। বাইদেউ, বৰ কষ্ট পাব তাই। আমিতো তাইক বহুত কষ্ট দিলোৱেই সৰুতে। এতিয়া সকলোবিলাক পাহৰি তাই আমাক ইমানখিনি সুখ দিছে, নজনাকৈয়ে আমাক ইমান মৰম দিছে। নাজানো তাই এইবিলাক কথা জনাৰ পাছত আমাৰ প্ৰতি মৰম থাকিব নে নাথাকে, কিন্তু এইবিলাক সকলোবিলাক কথা যে জনাই দিয়াটো ভাল। মোৰ বৰ দুখ লাগে অ'। কেনেবাকৈ যদি ছোৱালীজনীয়ে এইবিলাক কথা জানি ঘৰ বাৰী এৰি যদি যায়গৈ, মই কেনেকৈ থাকিম বাৰু? নাই নকওঁ নেকি? মই বেয়া পাম। কেনেকৈ ভাবিলা তোমালোকে ইমান দিনে এই কথাটো কোৱা নাছিলা? আজি মই সকলোবিলাক শুনিলো। হ'ব আৰু তোমালোকে মোৰ কথা ভাবি ইমান দুখ কৰিব নালাগে। মই মোৰ নিজৰ মা দেউতাক কাষত পাইছো নহয়, আৰু তাতকৈ একো নালাগে। আৰু তোমালোকে মোক ডাঙৰ দীঘল কৰি এগৰাকী চকুৰ চিকিৎসক, ভাল এগৰাকী চিকিৎসক কৰিলা। আৰু সেই চিকিৎসক কন্যাই নিজৰ পিতৃৰ চকু ভাল কৰিছো, আৰু তাতকৈ মোৰ বাবে একো সুখৰ কথা নহয়। তোমালোকে মিছাতে চিন্তা কৰিছা। যি হৈ গ'ল, যি হৈ আছে সকলো ভালেই হৈ আছে। মই তোমালোকক এৰি কলৈকো নাযাওঁ দিয়া। তোমালোকে কিয় মিছাতে এইবিলাক কথা ভাবি ইমান দিনে দুখ লৈ আছা? কথাটোতো মোক আগতেই ক'ব পাৰিলাহেঁতেন। যি মৰম পাইছো সেই মৰম এৰি মই জানো যাব পাৰিম? জোনাকী জোনাকী অ', তই যে মোক একেবাৰে মোৰ মুখ চাবই নালাগে। মই তোৰ পাপী দেউতাকহে, কিন্তু তই চাচোন মোৰ জীৱনটো পুনৰ জীয়াই তুলিলি অ'। মাও, তই মোক ক্ষমা কৰি দিব পাৰিবি নে তই মোক কি কৰ কৰ। হ'ব, মই সকলোবিলাক কথা জানো, আৰু মোক মনত দুখ দিব নিবিচাৰিবা। কিন্তু এতিয়াতো ভালদৰে থাকিব পাৰোঁ। এতিয়াতো আমি সকলো একেখন ঘৰতে মিলিজুলি থাকিব নোৱাৰোঁনে? মই আপোনালোকক এৰি কলৈকো নাযাওঁ। মই আপোনালোকৰে ছোৱালী, আপোনালোকৰ জোনাকীজনী সদায় হৈ পোহৰাই তুলিম এইখন ঘৰ। আপোনালোক সদায় মোৰ লগত থাকিব লাগিব। মই আপোনালোকৰ লগত থাকিলেহে মই জি উঠিম। মই সদায় জীপাল হৈ থাকিবলৈ কাম কৰিব পাৰিম। নাভাবিব তেনেদৰে। মাজনীও, মই সকলোবিলাক পাহৰি পেলাইছোঁ। এতিয়া যদি তই আমাক নিজৰ পিতৃ মাতৃ বুলি ভাবিছ, আমাক যদি আঁকোৱালি লৈছ, মোক আৰু তাত ক'বলগীয়া একো নাই। অন্ততঃ মৰাৰ সময়ত অকণমান সুখ পাইছোঁ অ' মা। এৰি অহাবিলাক সকলো পাহৰি এতিয়া জোনাকী, তোৰ ওচৰতে মই সমৰ্পিত হৈছোঁ। তই আমাক যি কৰ কৰিবি আৰু। তোৰ যে মুখখন দেখা পালোঁ, তই যে আমাক ইমান সহায় কৰিছ, ইমান মৰম দিছ, তাতোতকৈ আৰু একো নালাগে জীৱনতো। তই এজনী সফল ব্যক্তি হৈ দেখালি, আৰু তাতোতকৈ কি লাগিছে অ'? আয়ো, তই সঁচাকৈ বহুত ভাল অ'। সঁচাকৈ বহুত ভাল মানুহ হলি। তই অকল চিকিৎসক হিচাপে ভাল নহয়, তই পৰিয়ালৰ ক্ষেত্ৰতো, নিজৰ ঘৰখনৰ ক্ষেত্ৰতো তই ইমান মৰমীয়াল, ইমান তই খিয়াল ৰাখ। কেনেকৈ? সঁচাকৈ বৰ এজনী ভাল ছোৱালী তোক ভগৱানে এই পৃথিৱীলৈ পঠিয়ালে। তই সদায় এনেদৰে থাকিবি অ'। এখন বিশাল অন্তৰ লৈ সদায় আমাৰ লগত থাকিবি, আৰু আমাক একো নালাগে। মই সদায় এনেদৰে তোমালোকৰ লগত থাকিম। অন্ততঃ তোমালোকৰ মুখত মই চকুপানী কেতিয়াও নিবিচাৰোঁ। সদায় তোমালোকৰ লগত মই মিলি জুলি হাঁহি ধেমালি কৰি সদায় এগৰাকী ভাল মানুহ হৈ তোমালোকৰ ওচৰত থিয় দি থাকিম। দেউতা, সকলোৱে মাথো মোক আশীৰ্বাদ কৰিবা। আমিও আছোঁ দে, তোৰ লগত সদায় আছোঁ। জোনাকী এনেদৰে নিজৰ জন্ম দিয়া পিতৃ মাতৃ আৰু তুলনীয়া পিতৃ মাতৃৰ লগত সুখেৰে তাইৰ জীৱন আগবঢ়াই নিলে, আৰু তাই সমাজত নাম কৰিল এগৰাকী চিকিৎসক হিচাপে। তাই আগবাঢ়ি গ'ল। এই সুখত এতিয়া সকলো সুখী।